বিধানসভাৰ নিৰ্বাচনৰ আগে আগে কোনো চৰকাৰে পঞ্চায়ত পাতিব নোখোজে। নিয়মতে পঞ্চায়ত পাতিব লাগে যে চৰকাৰক বিপদত পেলাও, পঞ্চায়ত পাতি দিও। কিন্তু ইয়াত ওলোটা হৈছে, পিছুৱাবৰ কাৰণে কোনে লাগি আছে? বিৰোধী পক্ষৰ একাংশই। কাৰণ হাফিজ ৰফিজ চৌধুৰী কংগ্ৰেছ দলৰ অফিচিয়েল কেণ্ডিডেট হয় আৰু আন যিগৰাকী অধিবক্তা তেওঁ কংগ্ৰেছ দলৰ দিনতে চলিচিটৰ জেনেৰেল হৈছিলে দিল্লীত। কংগ্ৰেছ দলৰ কৰিমগঞ্জৰ প্ৰাৰ্থী হাফিজ ৰফিজ আহমেদ চৌধুৰীয়ে গোটেই কেছটো কৰি আছে। পঞ্চায়ত ইলেকশ্যন খেলিবৰ বাবে হাফিজ ৰফিজ চৌধুৰী আৰু তেওঁৰ সংগীসকলে সাহস কৰিব পৰা নাই। যি নহওক, আমিতো হাইকোৰ্টৰ ওপৰত মাতিব নোৱাৰো। ভাল হলেতো ক'তো যাব নালাগে, বেয়া হলে আকৌ ডিভিজন বেঞ্চ, সুপ্ৰিম কোৰ্ট, দীঘলীয়া প্ৰক্ৰিয়া এটাত আমি সোমাই যাব লাগিব। 14 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী আৰম্ভ হ'ব। গতিকে তাৰ পৰিপ্ৰেক্ষিতত মই ভাবো যে পঞ্চায়ত ইলেকশ্যন পতাটো অসম্ভৱ হৈ পৰিব। নহলে আৰু এইটো মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পিছলৈকে পিছুৱাই যাব। তাৰ পিছতো বানপানী আহিব বা বানপানী থাকিব, কি পৰিৱেশ হয় আৰু এতিয়াই ক'ব পৰা নাযাব। এটা সমস্যা আমাৰ সন্মুখত আহিছে পঞ্চায়ত ইলেকশ্যনক লৈ। আমাক এমাহ সময় লাগে পঞ্চায়ত পাতিবৰ কাৰণে। সাধাৰণতে চৰকাৰসমূহে পঞ্চায়ত পাতিব নোখোজে যে আমি পঞ্চায়ত নাপাতো, ইমান ইলেকশ্যনত আমি ৰিস্ক নলওঁ। বিশেষকৈ বিধানসভাৰ নিৰ্বাচনৰ আগে আগে কোনো চৰকাৰে পঞ্চায়ত পাতিব নোখোজে। আমি পঞ্চায়ত পাতিবৰ কাৰণে উদ্গ্ৰীৱ হৈ বহি আছো। মই ভাবো যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ আগত ইলেকশ্যন হোৱাটো অসম্ভৱ হৈ পৰিব। পঞ্চায়ত ইলেকশ্যনটো একেবাৰে মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পিছলৈকে লৈ যাব লাগিব। কাৰণ এবাৰ ইলেকশ্যন কৰিলে একমাহ সময় লাগে নটিফিকেশ্যনৰ পৰা, আৰু দুটা ফেজত কৰিলে 10 ফেব্ৰুৱাৰীত এটা হ'ব পাৰে, 12 ফেব্ৰুৱাৰীত এটা ইলেকশ্যন হ'ব পাৰে। 14 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী আৰম্ভ হ'ব। গতিকে তাৰ পৰিপ্ৰেক্ষিতত মই ভাবো যে পঞ্চায়ত ইলেকশ্যন পতাটো অসম্ভৱ হৈ পৰিব। কাৰণ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ মাজত পঞ্চায়ত ইলেকশ্যন পাতিব পৰা নাযাব। আৰু কেছবিলাক হৈছে অকল এটা কৰিমগঞ্জ জিলাৰ 19খন পঞ্চায়ত লৈ, বাকী অসমখন ইয়াৰ লগত জড়িতই নাই। কৰিমগঞ্জ জিলাৰ 19খন পঞ্চায়ত, লাগিলে কৰিমগঞ্জ জিলাত ইলেকশ্যন নাপাতিলেও হৈ গ'লহেঁতেন। বাকী জেগাখিনিত ইলেকশ্যন পাতিব আমি অনুমতিটো পালে আমি ইলেকশ্যন পাতি দিলোহেঁতেন। এই ইলেকশ্যনো পিছুৱাবৰ কাৰণে কোনে লাগি আছে? কংগ্ৰেছ দলৰ কৰিমগঞ্জৰ প্ৰাৰ্থী হাফিজ ৰফিজ আহমেদ চৌধুৰীয়ে গোটেই কেছটো কৰি আছে। আৰু তাৰ পৰা বুজা যায় যে গোটেই পঞ্চায়ত ইলেকশ্যন খেলিবৰ বাবে হাফিজ ৰফিজ চৌধুৰী আৰু তেওঁৰ সংগীসকলে সাহস কৰিব পৰা নাই আৰু সেইকাৰণে কেছটো কৰি পেলাই পঞ্চায়তটো পিছুৱাই আছে। উচ্চ ন্যায়ালয়ৰ বিপক্ষেতো আৰু আমি যাব নোৱাৰো। আমিতো কৈছিলো যে যদি 19খন পঞ্চায়তৰ কথা, 19খন পঞ্চায়ত বা সেই জিলাখনেকে কমপ্লিট বাদ দিয়ক। আমাৰ এডভোকেট জেনেৰেল তাত আৰ্গুমেণ্টটো দিছে। এতিয়া ন্যায়াধীশগৰাকীয়ে কেনেকে জাজমেণ্ট দিয়ে এতিয়াতো মই দেখা নাই জাজমেণ্টটো দেখাৰ পিছতহে আমি অপিনিয়ন দিব পাৰিম, ভাল বেয়া যিয়ে নহওক কিয়। যদি জাজমেণ্ট ভাল বেয়া হয়, তাৰ পিছত এপিল কৰা বা প্ৰয়োজন সাপেক্ষে সুপ্ৰিম কোৰ্টলৈকেও যোৱা এটা লিগেল চিষ্টেমত আমি সোমাই যাব লাগিব। ভাল হলেতো ক'তো যাব নালাগে, বেয়া হলে আকৌ ডিভিজন বেঞ্চ, সুপ্ৰিম কোৰ্ট, এটা দীঘলীয়া প্ৰক্ৰিয়া এটাত আমি সোমাই যাব লাগিব। নিয়মতে পঞ্চায়ত পাতিব লাগে যে চৰকাৰক বিপদত পেলাও, পঞ্চায়ত পাতি দিও। কিন্তু ইয়াত ওলোটা হৈছে যে বিৰোধী পক্ষৰ একাংশই, কাৰণ হাফিজ ৰফিজ চৌধুৰী কংগ্ৰেছ দলৰ অফিচিয়েল কেণ্ডিডেট হয় আৰু আন যিগৰাকী অধিবক্তা তেওঁ কংগ্ৰেছ দলৰ দিনতে চলিচিটৰ জেনেৰেল হৈছিলে দিল্লীত। গতিকে দুইজন অধিবক্তাই কিহৰ কাৰণে তেওঁলোক পঞ্চায়তৰ কাৰণে সাজু হ'ব পৰা নাই মই নাজানো। কিন্তু তৃণমূলক গণতন্ত্ৰ বচাবৰ বাবে এইবাৰ আমি বহুত কৰিছিলো। পাৰ্টি লেছ কৰি দিছিলো যে কোনো পাৰ্টিৰ হ'ব নালাগে, যাতে অৱসৰপ্ৰাপ্ত শিক্ষক, অৱসৰপ্ৰাপ্ত ডক্তৰ সকলোৱে যাতে ইলেকশ্যন খেলিব পাৰে, ভাল পৰিৱেশ হয়, পঞ্চায়তৰ পৰা দুৰ্নীতি নোহোৱা হয়। কিন্তু যি নহওক, আমিতো হাইকোৰ্টৰ ওপৰত মাতিব নোৱাৰো। নহলে আৰু এইটো মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পিছলৈকে পিছুৱাই যাব। নহলে মেট্ৰিক পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ইমান ওচৰত গৈ ইলেকশ্যন পাতিলে ছাত্ৰ ছাত্ৰীসকলে সমালোচনা কৰিব। তাৰ পিছতো বানপানী আহিব বা বানপানী থাকিব, কি পৰিৱেশ হয় আৰু এতিয়াই ক'ব পৰা নাযাব।